ছাত্ৰ ছাত্ৰীসকল আজি আমি নৱম মান শ্ৰেণীৰ গণিতৰ অনুশীলনী 1.5ৰ কুৱেশ্যন নম্বৰ 6ৰ তিনিটা কুৱেশ্যন আছে এই তিনিটা কুৱেশ্যন আনসাৰ কৰিম প্ৰশ্নটো এনেকে যি দিয়া আছিলে xৰ মানটো আমি আগতে লিখি লৈছো 1 + √/2 √/2 টো অপৰিমেয় সংখ্যা গতিকে ইয়াৰ লগত এনেকে ডাইৰেক্ট প্লাস হৈ না যায় গতিকে এতিয়া আমি কি কৰিম 1/x তাৰ মানে গোটেইখিনি আমি যেটো এনেকে x দিয়া আছে তাক আমি 1 বাই ইয়াৰ তলতো 1 আছে বুলি জানো এইখিনি তলতো 1 আছে বুলি জানো উলুটাই দিম গতিকে 1/x যেতিয়া লিখিম তেতিয়া ইয়াটো কি হৈ যাব 1/1 + √/2 এইখিনি তোমালোকে একদম ভালকে মন দিবা যে ইয়াতে অকল x আছিলে আৰু তাৰ হলনি 1 + √/2 আছিল তাক আমি কি লিখিলো 1/x লিখিলো x টো তলত লিখিছো গতিকে এইখিনিও তলত লিখিব লাগিব ওপৰত কি লিখিব লাগিব 1 লিখিব লাগিব তেতিয়া আমাক এইখিনি দেখুৱাব দিছে দেখুৱা যে এইখিনি গতিকে আমি ইয়াৰ বাও হাতৰ খিনি লিখি লম আৰু গৈ পেলে আমাৰ কি হ'ব লাগিব সোঁ হাতে 8 পাব লাগিব বাও হাতে আছিল আমাৰ x - 1/x হোল কিউব গতিকে এতিয়া আমি x ৰ মান লিখিম x ৰ মান আমি কিমান পাইছিলো 1 + √/2 গতিকে ইয়াত লিখিম 1 + √/2 এইখিনি আমি এটা ব্ৰেকেটৰ ভিতৰত লিখিম এইখিনি x ৰ মান আৰু তাৰ পিছত কি চিন আছে মাইনাস চিন আছে মাইনাস দিম আমি কি আছে 1/x আছে গতিকে 1/x মানে আমি কি পাইছিলো 1/1 + √/2 ইয়াতে লিখিম 1/1 + √/2 এটো আমি এটা ব্ৰেকেটৰ ভিতৰত লিখিম এতিয়া দ্বিতীয় বন্ধনী আমি দিম এইখিনি তোমালকে বুজি পাইছা সাগে x ৰ মান বহুৱালো আৰু 1/x ৰ মান বহুৱালো এতিয়া আমি সৰল কৰিম এতিয়া ব্ৰেকেট বিলাক উঠাই দিম তাৰ মানে এটো 1 + √/2 হ'ব আৰু এটো মাইনাস হ'ব 1/1 + √/2 এইখিনতে হোল কিউব আছিল এটো দিবলৈ নাপাহৰিবা মই পাহৰি গৈছিলো তোমালকে নাপাহৰিবা এতিয়াও হোল কিউবে হ'ব এতিয়া আমি কি কৰিম এলসিয়াম লসাগুলম তেতিয়া তলত কি হ'ব 1 + √2 এ হ'ব আৰু এই গুটেখিনি ইয়াৰ লগত পূৰণ হ'ব তাৰ মানে 1 ইয়াত কি পাইছিলো 1 * এইখিনি এবাৰ হ'ব 1 + √/2 তাৰ পিছত প্লাস আছে √2 আছে √2 দিম আকৌ এইখিনি লগত পূৰণ হ'ব তাৰ মানে 1 + √/2 এইখিনি পৰা আমি ইমান দীঘল এইখিনি বস্তু পালো তোমালকে বুজি পাইছা নিশ্চয় 1 এৰে এবাৰ এইখিনি পূৰণ কৰিছো এটো লিখিলো এটো পূৰণ চিন দিব পাৰা আকৌ প্লাস চিন আছে প্লাস দিলো √/2 লিখিলো এইখিনি পূৰণ কৰিলো পূৰণ চিন দিব পাৰা এইখিনি লিখিলো এতিয়া ইয়াত আছে মাইনাস আৰু এটো অকল 1 এইখিনিতে হ'ব যেহেতু আমি এইখিনিৰে এইখিনি কাটা কাটি যাব 1 হ'ব 1 আৰু 1 পূৰণ কৰিলে 1 এ হয় গতিকে এইখিনি হ'ল এতিয়া ওপৰত কিউব থাকিলে তাৰ পিছত আমি তলত 1/√2 লিখিয়ে থম ইয়াত 1 এৰে এইখিনি পূৰণ কৰিলে এইখিনিয়ে হ'ব 1 + √2 এ হ'ব প্লাস চিন আছে প্লাস দিম √2 ৰে 1 ক পূৰণ কৰিলে √2 হ'ব প্লাস চিন আছে প্লাসে প্লাস √2 আৰু √2 পূৰণ কৰিলে √2 হোল স্কয়াৰ হ'ব দুটা √2 আছে যেহেতু এটো -1 হোল কিউব এতিয়া আমি সাবা এটা বস্তু একিনতে +1 একিনতে -1 একৰ পৰা 1 বিয়োগ কৰিলে 0 হৈ যায় গুচি গল এতিয়া ইয়াত আকৌ কি আছে তলত 1 + √2 এ আছে হোল স্কয়াৰটো দি থওঁ আমি √2 ইয়াত এটা আছে ইয়াত এটা আছে এটো প্লাস হে আছে এটো আগত হোল স্কয়াৰ হৈছে এনেদৰে নহয় যেহেতু ইয়াত প্লাস আছে কেইটা √2 আছে ইয়াত এটা কেইটা হ'ব দুটা √2 হ'ব বুজি পাইছা তাৰপিছত কি আছে এই দুটাৰ পৰা আমি দুটা √2 পালো তাৰপিছত প্লাস চিন আছে এবাৰ ৰুট স্কয়াৰ ৰুট আৰু স্কয়াৰ চিন কাটি যাব অকল থাকিব 2 গতিকে আমি এইখিনি পালো এতিয়া আমি আকৌ ইয়াত এটা কাম কৰিম 1 + √2 তলত থাকিবই ওপৰত 2 আৰু 2 কমন ল'ব পাৰো ইয়াৰ পৰা কমন ললে কি হ'ব ইয়াত √2 থাকিব আৰু এইখিনিৰ পৰা কি হ'ব 1 আহিব যদি আমি পূৰণ কৰি দিও 2 * √2 এটো আহিব প্লাস চিন আহিব 2 * 1 মানে কিমান হ'ব 2
বুজি পাইছা নিশ্চয় এইখিনি হ'ল তাৰপিছত এইটো গোটেইটো আমি আকৌ সেকেন্ড ব্ৰেকেট দি এইখিনি আমি হোল কিউব লিখিলো ইয়াত দেখিছো 1 প্লাস তোমালোকে বুজি নাপাব পাৰা আকৌ এটা স্টেপ কৰি দিছো মই প্লাস √2 লিখিলো 2 আছে এই 1 টো আগফালে লিখিলেও হ'ব 1 প্লাস √2 এনেকৈ লিখিব পাৰো আমি হয়নে প্লাস 1 আছে প্লাস 1 টো আগত লিখিলো প্লাস √2 টো পিছফালে লিখিলো একেই কথা এতিয়া দেখিছা তলত 1 প্লাস √2 আছে ওপৰতো 1 প্লাস √2 আছে এটো আৰু এটো কাটি যাব মিলি আছে যিহেতু কাটি গল এতিয়া থাকিল অকল কি ব্ৰেকেটৰ ভিতৰত 2 আৰু ওপৰত হোল কিউব তাৰ মানে 2 কেইবাৰ পূৰণ হ'ব 3 বাৰ পূৰণ হ'ব 2 3 বাৰ পূৰণ হ'লে কেনেকুৱা হ'ব 2 2 4 4 2 8 যেটো আমাৰ সুপক্ষত আছিল গতিকে আমি শেষত লিখিম সুপক্ষ এতিয়া দেখিলা তোমালোকে x ৰ মান আমাক এয়া 1 + √2 দিওতে আমি দেখুৱালো কিমান x - 1/x হোল কিউব = 8 এটো আমাৰ উলালে গতিকে এটো আমি দেখুৱা হোল বুলি শেষত লিখিব লাগিব দেখুৱা হোল 6 2 নম্বৰটো এনেদৰে দিয়া আছে আমি অলপ অলপকে কৰি যাম 1 + 1/√2 এদৰে লিখিম প্লাস এই দুটা আমি লখাগু লম তেতিয়া কি হ'ব √2 + √3 ব্ৰেকেটৰ ভিতৰত লিখিম আকৌ ইফালে √3 + √4 ব্ৰেকেটৰ ভিতৰত লিখিম এতিয়া আমি এইটো এইখিনিৰে এই গোটেইখিনি হৰণ কৰিলে এইটো কাটি যাব থাকিব অকল √3 + 4 এই √3 + √4 কাৰ লগত পূৰণ হ'ব 1 ৰ লগত পূৰণ হ'ব আকৌ প্লাস চিন আছে প্লাস চিন দিম তেতিয়া আকৌ এইখিনিৰে এই গোটেইখিনি হৰণ কৰিলে এইটো কাটে যাব তাৰ পিছত থাকিব অকল √2 + √3 ইয়াৰ ওপৰত আছে 1 1 লিখিম পূৰণ চিন দিম আৰু ব্ৰেকেটৰ ভিতৰত √2 + √3 থাকিব আৰু আমাৰ নেক্সট এইখিনি একে থাকিব এতিয়ালৈকে আমি এনেকৈ লিখিম প্লাস তলত কাম কৰিম কি √2 আৰু এইখিনিক এবাৰ পূৰণ কৰিম √2 √3 + √4 এনেকৈ এবাৰ লিখিম প্লাস চিন আছে প্লাস দিম √3 ৰে এবাৰ এইখিনিক পূৰণ কৰিম √3 + √4 এনেদৰে আমি লিখিম আকৌ ওপৰত কি হ'ব 1 আৰু এইখিনিক পূৰণ কৰিলে এই গোটেই একেই থাকিব আমাৰ √3 + √4 প্লাস চিন আছে আকৌ 1 ৰে এইখিনিক পূৰণ কৰিলে একেই থাকিব √2 + √3 এটো আমি আগৰ দৰে লিখি থম প্লাস এতিয়া কি হ'ব 2 ৰে √3 পূৰণ কৰিলে √2 * √3 তাৰ মানে 2 * 3 ভিতৰৰ ৰুটৰ ভিতৰত 2 * 3 থাকিব প্লাস চিন আহিব আকৌ 2 ৰে √4ক পূৰণ কৰিলে √2 ৰে √4ক পূৰণ কৰিলে ভিতৰত 2 * 4 থাকিব প্লাস চিন আহিব 3 ৰে এইখিনি পূৰণ কৰিলে 3 * 3 থাকিব প্লাসে প্লাস হ'ব 3 ৰে পূৰণ কৰিলে 3 * 4 ৰুটৰ ভিতৰত থাকিব ইয়াত কি থাকিল √3 কেটা আছে ইয়াত এটা আছে √3 প্লাস আৰু ইয়াত এটা √3 প্লাস কেটা √3 আছে আমাৰ দুটা √3 আছে আৰু √4 আছে আৰু √2 আছে এই দুটা এনেকৈ বেলেগকে হ'ব তাৰ পিছৰ লাইনত আকৌ 1 + 1/√2 থাকিবই প্লাস ইয়াত কি থাকিল ওপৰত যেনেকৈ আছে তেনেকৈ থাকিব √4 + √2 তলৰখিনি আমাৰ অলপ হলনি হ'ব কি হ'ব 2 3 গুণ 6 হ'ব প্লাস 4 2 8 প্লাস √3 মানে ওপৰৰ ভিতৰত 3 * 3 আছে এটা 3 বাহিৰত ওলাই আহিব অকল 3 হ'ব প্লাস 3 4 গুণ কিমান হ'ল 12 হ'ল এটো আমি লিখিলো তাৰ পিছত আমাৰ এবাৰ কি হ'ব এই গোটেইখিনি আৰু এইখিনি পূৰণ হ'ব তাৰ মানে আমাৰ কি হ'ব 1 + √2 ব্ৰেকেটৰ ভিতৰত লিখিম আৰু এইখিনিও ব্ৰেকেটৰ ভিতৰত লিখিম √6 + √8 + 3 + √12 আৰু এইখিনিৰে যেতিয়া এইখিনি হৰণ কৰিম এইটো কাটি যাব থাকিব অকল এইখিনি আৰু ওপৰত কি আছে 1 আছে পূৰণ চিন লিখিম কি লিখিম √6 + √8 + 3 + √12 তাৰ পিছত এইখিনি কাম শেষ হৈ গ'ল এতিয়া কি চিন আছে প্লাস চিন আছে আৰু
এতিয়া এই গোটেইখিনিৰে এই তলৰ গোটেইখিনি হৰণ কৰোঁতে এইটো আৰু এইটো কাটাকাটি যাব, থাকিব অকল 1 + √2। ওপৰত কি কি আছে সেইখিনি আগতে লিখি ল'ম, ব্ৰেকেটৰ ভিতৰত গোটেইখিনি লিখিম 2√3 + √4 + √2, এইখিনি ব্ৰেকেটৰ ভিতৰত লিখি ল'লোঁ, পূৰণ চিন দিম। এতিয়া আমি কি কৰিছিলোঁ যে এইখিনিৰে এই গোটেইখিনি হৰণ কৰোঁতে এইটো আৰু এইটো কটাকটি গৈছিল, থাকিছিল কি অকল 1 + √2, সেইটো আমি ইয়াতে 1 + √2 ব্ৰেকেটৰ ভিতৰত লিখিম। মাজত কি চিন দিছোঁ, পূৰণ চিন দিছোঁ। এনেধৰণৰ অংক যিকোনো কম্পিটিটিভ এক্সামত আহে, গতিকে তোমালোকে একদম মনোযোগেৰে চাবা, যাতে তোমালোকে এই ক্লাছ 9ৰ অংকটো কৰোঁতেই তোমালোকে আগলৈকো যাতে ভৱিষ্যতৰ যিকোনো এক্সাম দিবলৈ তোমালোকে প্ৰিপেয়াৰ হৈ থাকা, সেই ভিডিঅ'টো ধৈৰ্যৰে চাই যাবা। এইবাৰ এই হৰণৰ আঁচডাল অলপ দীঘলকৈ দিবা, যিহেতু আমি ইয়াত বহুত ডাঙৰ ডাঙৰ পদ পাইছোঁ। গতিকে এইবাৰ আমি কি কৰিম, 1ৰে এইখিনিক পূৰণ কৰিলে এইখিনিয়ে থাকিব, ব্ৰেকেটটো উঠি যাব, অকল √6 + √8 + 3 + √12 হ'ব। এইখিনি 1ৰে এইখিনিক পূৰণ কৰোঁতে এইখিনিয়ে হ'ব, আমি এনেকৈ লিখি ল'লোঁ। তাৰপিছত আহিল কি, প্লাছ চিন আহিলে। এইবাৰ আমি 1ৰে এই গোটেইখিনিক পূৰণ কৰিম, 1ৰে পূৰণ কৰিলে এইখিনিয়ে থাকে, তাৰমানে 2 + √3 আহিলে, প্লাছে প্লাছে প্লাছ, আকৌ √4 মানে 2 আহিব, এইখিনিতে 2 × 2 = 4, যিহেতু 2 আহিব, প্লাছ এইটো কি আকৌ প্লাছে প্লাছে প্লাছ √2 আহিলে। তোমালোকে বুজি পালা নিশ্চয়। এতিয়া আকৌ পূৰণ চিন আছে, তাৰপিছত কি আছে, √2ৰে আকৌ এইখিনি গোটেইখিনিক পূৰণ কৰিম। তেতিয়া আমাৰ কি লিখিম, সকলোতে প্লাছ চিন আছে, গতিকে নিশ্চিন্ত মনে প্লাছ চিন দিব পাৰা। √2ৰে এইখিনিক পূৰণ কৰিলে 2 × ভিতৰত 3, ভিতৰত এই √2 মানে 2টো ভিতৰত সোমাই যাব। তাৰপিছত প্লাছ চিন আছে, ৰুট আছে 2, √4, তাৰমানে 2 × 4 ভিতৰত লিখিম, ৰুট চিনৰ ভিতৰত, প্লাছ ইয়াতো √2 আছে, তাৰমানে 2 × 2 ক'ত হ'ব, ৰুট চিনৰ ভিতৰত হ'ব, এইটো √/, চিন। এইখিনি আমি অকণ দীঘলকৈ পালোঁ, গতিকে আঁচডাল দীঘলকৈ টানিবা। এতিয়া তলতো আমি এনেকৈ লিখিব লাগিব, 1ৰে গোটেইখিনিক পূৰণ কৰিব লাগিব, 1ৰে পূৰণ কৰিলে সেইখিনিয়ে হ'ব, তাৰমানে √6 + √8 + 3 + √12। আকৌ এইবাৰ প্লাছ চিন আছে, প্লাছ দি √2ৰে এই গোটেইখিনিক পূৰণ কৰিম, তেতিয়া কি হ'ব, প্লাছ 2 √6, তাৰমানে ৰুটৰ ভিতৰত 2 × 6 আহিব। তাৰপিছত আকৌ প্লাছ আছে, প্লাছে প্লাছে প্লাছ, আকৌ 2 আৰু 8 ৰুট চিনৰ ভিতৰত থাকিব, যিহেতু দুইটাতে ৰুট চিন আছে। তাৰপিছত প্লাছ আহিব 3 × √2, তাৰমানে 3 বাহিৰত, ভিতৰত √2 থাকিব, প্লাছ চিন আছে, গতিকে প্লাছেই হ'ব, ভিতৰত দুইটাতে ৰুট, এইটো √2 √12, তাৰমানে ভিতৰত 2 × 12 হ'ব, ৰুট চিনৰ ভিতৰত। এতিয়া আমি লাহে লাহে সৰল কৰি যাম যিমান পাৰোঁ। হৰণৰ চিনডাল দীঘলকৈ দিলোঁ। এতিয়া তলত আছে √6 + √8, আমি √8ক কি কৰিব পাৰোঁ, ইয়াত 2 কিউব মানে কি, এইটো আমি একেবাৰে লিখিব পাৰোঁ, বেলেগকৈ যদি লিখোঁ আমি কি হ'ব, √2, ইয়াত 3টা আছে 2, আমি এটাটো ভিতৰত লিখিম আৰু 2টাটোৰ পৰা এটাটো বাহিৰত যাব, তাৰমানে 8ৰ সলনি কি হ'ব, 2 √2। বুজি পাইছা তোমালোকে, 8ৰ সলনি 8 মানে কি, 3টা 2 থাকে, তাৰে 2টাটোৰ পৰা এটাটো বাহিৰত আহিব আৰু এটাটো ভিতৰত থাকি যাব, √2। তাৰপিছত প্লাছ 3 আহিলে, ইয়াত আকৌ 4 × √3 হয়নে, 4 ৰুটৰ ভিতৰত 4 × 3 আহে, তাৰমানে 4ৰ পৰা 2 আহিব, ভিতৰত থাকিব 3 আৰু বাহিৰত থাকিব 2। এই 4ৰ সলনি আমি বাহিৰত 2 লিখিছোঁ আৰু ভিতৰত অকল কি থাকি গ'ল, 3 থাকিল, তাৰমানে √12ৰ সলনি আমি কি লিখিব পাৰোঁ, 2 √3। তাৰপিছত প্লাছ 2 ×
এটা কাম কৰোঁ, মই এই লাইনটো অলপ দীঘলকৈ তলত লিখি দিওঁ তোমালোকে বুজি পোৱাকৈ। প্ৰশ্নটো আছিল এইখিনি, আমি এইখিনিলৈকে পাইছিলোঁ। ইয়াক মই একদম ধুনীয়াকৈ বুজাই দিম। মই একদম সহজভাৱে বুজাই দিম। তোমালোকে এই অংকবোৰ, এই সংখ্যাবোৰ দেখি আচলতে যিসকলে অংকবোৰ বেয়া পায় তেওঁলোকে এনেধৰণৰ অংকবোৰ দেখিলে মূৰটো বেয়া লাগি যায়, একদম মানে নাৰ্ভাছ হৈ যায়, আৰু পিছত আৰু মই নোৱাৰিম কেতিয়াও এনেধৰণৰ ভাবে। গতিকে তোমালোকে একেবাৰে চিন্তা কৰিব নালাগে। এইবোৰ হিবি জিবি এনেকৈ দেখিছা যদিও একদম সহজ, মই কৈ আছোঁ, বুজি ভালদৰে চাই যাবা তোমালোকে। মই কৈছিলোঁ দীঘলকৈ আজডাল টানিবলৈ হৰণৰ। এতিয়া আমি ইয়াক কি কৰিম, √6, তাৰমানে √6টো একো ভাগি নাযায়, 6এই থাকিব, প্লাছ ইয়াত কেইটা 2 × 2 × 2, 8ৰ সলনি কি লিখিছোঁ 2 × 2 × 2। চাবা 2 × 2 = 4, 4 × 2 = 8, নহয় জানে? 8ৰ সলনি আমি কি লিখিছোঁ 2 × 2 × 2, প্লাছ 3 আছিলে 3 থাকিব। তাৰপিছত আছে কি 12, 12 মানে 2 × 2 × 3, 2 × 2 = 4, 4 × 3 = 12। গতিকে 12ৰ সলনি আমি কি লিখিলোঁ 2 × 2 × 3, প্লাছ ইয়াত আছে 2 × 6 আছিল, 2 × 3 লিখিব পাৰোঁ, নহয়নে? তাৰমানে 2 × 2 = 4, 4 × 3 = 12, ইয়াত 6 × 2 = 12। গতিকে ইয়াকো আমি এনেকৈ লিখিলোঁ, প্লাছ ইয়াতে 2 × 8 আছে, 2 × 2 × 2, 8ৰ সলনি 3টা 2 লিখিলোঁ দেই, প্লাছ 3 × √2, প্লাছ ইয়াত কি হ'ব আকৌ 12 × 2 = 24, বা আমি 2 × 2 × 2 × 3, 2টো আছেই, আৰু 12ৰ সলনি কি 2 × 2 = 4, 4 × 3 = 12, এইখিনি আমি 12ৰ সলনি লিখিলোঁ। ঠিক তেনেদৰে ওপৰতো লিখিব লাগিব √6 প্লাছ এইটো কি হ'ব 2 × 2 × 2 প্লাছ 3 প্লাছ √12 মানে 2 × 2 × 3, 2 × 2 = 4, 4 × 3 = 12, প্লাছ 2 √3 প্লাছ 2 প্লাছ 2, যিখিনি নাযায় সেইখিনি ভাঙিব নোৱাৰি, সেইখিনি তেনেদৰে ৰাখিব, যিখিনি ভাঙিব পাৰি সেইখিনি ভাঙি দিবা। 3 × 2 প্লাছ 2 × 2 × 2, তাৰমানে 4 সলনি 2 × 2 = 4, এনেকৈ লিখিলোঁ, প্লাছ 2 × 2 মানে ইয়াত দুটা 2 আছে, ইয়াৰ পৰা এটা 2 আমি বাহিৰত লিখি দিম, অকল 2 হ'ব, 2 স্কুৱেৰ, হয়নে? 2 × 2 মানে 2 স্কুৱেৰ, 2 × 2 মানে 2 স্কুৱেৰ আছে, আৰু স্কুৱেৰ আৰু বৰ্গমূল চিন গৈ অকল 2 থাকিব। এতিয়া আমি ইয়াত লিখিম √6 ওপৰত থাকিব, প্লাছ ইয়াত দুটা 2ৰ পৰা এটা 2 বাহিৰত আহিব, আৰু ভিতৰত এটা 2 থাকি যাব, প্লাছ 3 প্লাছ দুটা 2ৰ পৰা এটা 2 বাহিৰত আহিব, ভিতৰত এটা 3 থাকি যাব, প্লাছ 2 √3 প্লাছ 2 প্লাছ √2 প্লাছ এইটো ভাঙা এনেকৈ আছে, এইটো একো নহয়, এইটো তাৰমানে 2 প্লাছ √6 হ'ব, 3 × 2 = 6 হৈ যাব, প্লাছ দুটা 2ৰ পৰা এটা 2 বাহিৰত আৰু এটা 2 ভিতৰত থাকি যাব, প্লাছ 2। অলপ সৰু হৈ গ'ল, আগতে দীঘল আছিল দেখিছা, তাৰপৰা অলপ চুটি হৈ গৈছে, তলতো তেনেদৰে সৰু হৈ যাব। এই √6 আছে, √6 প্লাছ দুটা 2ৰ পৰা এটা 2 বাহিৰত, এটা 2 ভিতৰত, প্লাছ 3 প্লাছ এইটো কি আছে, দুটা 2 আছে ভিতৰত, গতিকে এটা 2 ভিতৰত, এটা 2 বাহিৰত, প্লাছ ইয়াত কি আছে, দুটা 2 আছে, এটা 2 বাহিৰত আহিব, 3 আহিব, প্লাছ ইয়াত দুটা 2, ইয়াত দুটা 2, তাৰমানে দুইটা 2 বাহিৰত আহি যাব, 2 × 2 = 4, হয়নে? ইয়াৰ পৰা এটা 2 আহিলে, ইয়াৰ পৰা এটা 2 আহিলে, এইটো আমি 2 × 2 = 4 একেবাৰতে লিখি দিম। তাৰপিছত প্লাছ 3 √2 প্লাছ ইয়াত দুটা 2 আছে, বাহিৰত এটা 2 আহি যাব, আৰু ভিতৰত 3 × 2 = 6 হৈ যাব। এতিয়া আমি আৰু পাৰিলে সৰু কৰিম। এতিয়া চাবা √6 ইয়াত এটা আছে, আৰু √6 আছে এইখিনিতে, ইয়াত √6 এটা দুটা আছে, ইয়াত এটা আছে, কেইটা হ'ব √6 তিনিটা √6, প্লাছত √2 আৰু ক'ত আছে √2, এইটো √2 ইয়াত √2 দুটা আছে, ইয়াত √2 তিনিটা আছে, কেইটা হ'ব 5টা কি হ'ব √2 হ'ব। তাৰপিছত 3 আৰু 4 যোগ কৰিলে সেইটো শেষত কৰিম। এইটো চোৱা √3 আছে, ইয়াতো আছে √3,
দুটা √3 আৰু দুটা √3 কেইটা হ'ব 4টা √3 আৰু শেষত কি থাকি গ'ল 3 + 4 টা মানে 3 + 4 মানে কিমান 7 মই পূৰণ কৰিবলৈ ধৰিছিলো তোমালোকে চাবা সাৱধানে 3 4 7 এইখিনি হ'ল ইমান দীঘলখিনিৰ পৰা আমি তলত এইখিনি পালো ঠিক তেনেদৰে ওপৰতো আমি চাম √6 ইয়াত এটা আছে আৰু √6 ইয়াত এটা আছে দুটা আৰু এটা কেইটা হ'ল তিনিটা √6 হ'ল তাৰ পিছত আছে √2 আৰু √2 ক'ত আছে ইয়াত এটা √2 আৰু ইয়াত এটা √2 দুটা এটা তিনিটা 3 2 কেইটা পাঁচটা কি পালো √2 পালো তাৰ পিছত আহিলে √3 ইয়াত আৰু √3 ইয়াত আৰু কতো নাই এই ওপৰত কতো নাই √3 দুটা আছে আৰু দুটা আছে কেইটা হ'ল 4টা √3 হ'ল মানে তাৰ পিছত শেষত আমি একেবাৰে কি পাইছো কি বাকি থাকি গ'ল 3 2 3 2 5 5 2 7 সৰু হৈ গ'ল এতিয়া ইন্টাৰেষ্টিং কথা কি চোৱা তোমালোকে ওপৰত 3 √6 আছে প্লাস চিন আছে 5 √2 আছে প্লাস চিন আছে 4 √3 আছে প্লাস চিন আছে প্লাস 7 আছে প্লাস 7 আছে একদম মিলি আছে নহয় নে এটো আৰু ওপৰ এটো মিলি আছে তাৰ মানে এইখিনি হৰণ কৰিম বা কাটাকাটি কৰিম তেতিয়া কি হ'ব 1 হৈ যাব এইখিনি কাটি দিলু তোমালোকে এনেকে না কাটিবা এনেকে বেকাকে কাটিবা মানে এইটোৰে এইটো কাটিলু কিমান হ'ল 1 টাইম হ'ল ইমান ডাঙৰ অংকটো কৰিলু আনসাৰটো কিমান হ'ল 1 এইটো আমাৰ ওলাবলগীয়া উত্তৰ এইবাৰ আহো একেবাৰে শেষৰ অংকটো 6 3 এইটো একেবাৰে সহজ অংক চাই যাবা আমাক দিয়া আছে 1.27 বাৰ 7 ৰ ওপৰত বাৰ আছে আৰু 0.13 বাৰ 3 ৰ ওপৰত বাৰ আছে এই দুটা কি কৰিব দিছে যোগ কৰিব দিছে আমি 1.27 বাৰৰ সলনি আমি যদি বাৰটো উঠাই দিও কি হয় ইয়াতে 7 7 7 এনেকে আনলিমিটেড একেবাৰে অসীমিত 7 আহিব আমি ইয়াত 7 ৰ ৰখাব নোৱাৰো 7 7 আহি থাকিব ঠিক তেনেদৰে ইহতক যোগ কৰিব দিছে প্লাস চিন দিলু আৰু কি আছে 0.313 বাৰ 0 লিখিম 1 ৰ তলত পইণ্টৰ তলত পইণ্ট হ'ব 1 2 ৰ তলত 1 হ'ব আৰু 3 বাৰ আছিল বাৰটো আমি গুছাই দিলে কি হ'ব 3 3 3 3 এনেদৰে আমাৰ লিখিব লাগিব এই দুটা আমি যোগ কৰিম এতিয়া যদি যোগ কৰো এফালেও আছে দেই এতিয়া যদি এই দুটাকে ফাৰ্ষ্টতে যোগ কৰো কিমান হ'ব 7 3 10 0 7 1 আছিল 1 আকৌ 7 3 10 1 কিমান 11 আকৌ 1 থাকিল 7 3 10 1 11 আকৌ 1 থাকিল 7 3 10 1 11 আকৌ 1 বাকি থাকিলে আকৌ 2 3 2 1 3 1 4 দশমিক 1 0 যোগ কৰিলে 1 হ'ল এতিয়া আমি ইয়াত দেখিছো 0 কিন্তু ইয়াৰ আগতটো 7 3 আছে নহয় নে বা ইয়াৰ আগতো 7 3 আছে তাৰ মানে 1 টো বাকি আছিল এটা মানে ইয়াতো কি হ'ব 1 এই হ'ব আৰু ইয়াত 1 1 1 1 আহি থাকিব নহয় নে গতিকে আমি উত্তৰটো কি পালো এতিয়া 1.11 সৰি 4 1 1 আৰু এতিয়া আমি শেষত উত্তৰটো একদম শৰ্টত লিখিব লাগিব 1 পইণ্ট যেহেতু 1 বোৰ একেবাৰে আহিয়ে আছে অসীমিত 1 আছে গতিকে 4 লিখিমে 1 এটাৰ ওপৰত কি দিম বাৰ দিম যেনেকৈ আগতে আমি এটো 7 বাৰ থাকুতে 7 7 7 লিখিছিলো 3 বাৰ থাকুতে 3 3 3 লিখিছিলো গতিকে ইয়াতে 1 1 থাকুতে আমি কি লিখিম 1 ৰ ওপৰত বাৰ লিখিম এটো আমাৰ নিৰ্ণয় উত্তৰ একেবাৰে সহজ ছাত্ৰ ছাত্ৰীসকল চাই থাকিবা আৰু বুজিবলৈ চেষ্টা কৰিবা যদি বুজি নোপোৱা কমেন্ট কৰিবা ধন্যবাদ আজিলৈ এৰিছো